নমস্কাৰ, মোৰ নাম কুৰ্ণিশ বৰদোৱাজ পুৰী। আজি আকস্মিক বক্তৃতাত মোৰ বিষয় হৈছে মা। আমি যেতিয়া সৰু হৈ আছিলোঁ, মায়ে আমাক তুলি তালি ডাঙৰ কৰিছে। অৱশ্যে আমি এতিয়াও সৰু হৈ আছোঁ আৰু লগতে সেইবাবে এতিয়াও আমাক মায়ে ধুনীয়াকৈ খাবলৈ দিয়ে, শুবলৈ দিয়ে, ধুনীয়াকৈ সকলো ধ্যান ৰাখে। লগতে যদি আমাৰ মা নাথাকিলেহেঁতেন আমাৰ জন্ম নহ'লহেঁতেন, কাৰণ মায়ে মোক জন্ম দিছে। লগতে মা নাথাকিলেই আমি জীয়াইও থাকিব নোৱাৰিলোহেঁতেন, কাৰণ মায়ে আমাক সকলো বস্তুৰ যোগান দিছে। যেতিয়াই আমি মা ভোক লাগিছে বুলি কওঁ, মায়ে কিবা এটা কৰি হ'লেও কিবা এটা খাবলৈ দিয়ে। বা যদি কেতিয়াবা কওঁ মা টোপনি ধৰিছে, নিজৰ কিবা দৰকাৰী কাম এৰি হ'লেও মায়ে আমাক বিচনাত শুৱাবলৈ লাইটটো অফ কৰি ধুনীয়াকৈ বিচনাখন তৰি দিব। লগতে মায়ে যেতিয়া আমাৰ কিবা বেমাৰ হৈ থাকে বা কিবা আদত বেজি লোৱা হয়, তেন্তে মায়ে আমাক ভাত খুৱাই দিয়ে। বা আমাৰ যদি বেমাৰ আজাৰ হয়, তেন্তে মায়ে আমাৰ আলপৈচান লয়। লগতে আমাৰ মা নাথাকিলে আমি বহুতো কামৰ পৰা বঞ্চিত হ'লোহেঁতেন। যেনে আমি বিদ্যালয়লৈ অহা, কাৰণ বিদ্যালয়লৈ মায়ে লৈ আনে আৰু মায়ে মোক বিদ্যালয়ত আহি পিনি চাই থাকে। আৰু লগতে যদি আমি মাক সন্মান কৰোঁ, তেতিয়াহে আমাক ভাল ল'ৰা বুলি পৰিচিত হয়। আৰু যদি বহুত মানুহে কয় যে মা হৈছে ভগৱানৰ সমান, সেইবাবে মাক দোষী কৰা মানে ভগৱানক দোষী কৰাৰ নিচিনা। লগতে মায়ে আমাক বিভিন্ন ধৰণৰ নীতি শিক্ষা দিছে। আমি বিদ্যালয়লৈ আহিছোঁ যদিও ক আখৰটো বা অ আ ক খ খিনি বা কথা পাতিবলৈ, ভাত খাবলৈ, সেইবোৰ নৈতিক শিক্ষাকণ আমাৰ মায়ে দিছে। লগতে যদি আমাৰ মাক সন্মানো কৰিব লাগে, এইদৰে যদি আমি সন্মান কৰোঁ, মায়ে আমাক মৰম কৰে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ।